সৰুপথাৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ তাণ্ডৱ নগা দুৰ্বৃত্তৰ ভয় ভাবুকিত নতুনকৈ স্থাপন কৰা তৈলখাদ উঠাই নিবলৈ বাধ্য হৈছে ONGC কৰ্তৃপক্ষ যাক লৈ এতিয়া সৰুপথাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰায় 5 মাহ পূৰ্বে নতুনকৈ স্থাপন কৰা তৈলখাদটোত নগা দুৰ্বৃত্তই বৃহৎ পৰিমাণৰ ধন দাবী কৰা বুলি অভিযোগ উত্থাপন হৈছে যাৰ পৰিপ্ৰেক্ষিতত ড্ৰিলিংৰ কাম আৰম্ভ কৰাৰ পূৰ্বে উক্ত স্থানৰ পৰা ৰিকটো স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে ONGC কৰ্তৃপক্ষ ইয়াৰ পূৰ্বেও টক্সে পিহেকু নেকেহে সীমান্তৰ এই তিনিটাকৈ স্থানত থকা তৈলখাদ বন্ধ কৰাৰ বাবে নাগালেণ্ড প্ৰশাসনে এক নিৰ্দেশ জাৰি কৰিছিল অসমৰ মাটিত নগা দুৰ্বৃত্তৰ এনে আগ্ৰাসন ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে ৰাইজে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো সৰুপথাৰৰ খবৰ সৰুপথাৰৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰুপথাৰ অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তই তাণ্ডৱ চলাইছে নগা দুৰ্বৃত্তৰ ভয় ভাবুকিৰ বাবে নতুনকৈ স্থাপন কৰা তৈলখাদ আনকি উঠাই নিবলৈ বাধ্য হৈছে ONGC কৰ্তৃপক্ষ আৰু যাক লৈ সৰুপথাৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু এই ঘটনা সন্দৰ্ভত আমাক সবিশেষ জনাব বেদান্ত ভাৰ্গৱে অসমৰ মাটিত নাগালেণ্ডৰ আগ্ৰাসন নতুন কথা নহয় এবাৰ অসমৰ মাটি নহয় এবাৰ অসমৰ ভূমিত থকা ONGCৰ তৈলখাদসমূহত চকু পৰিছে নাগালেণ্ডৰ মই এই মুহূৰ্তত উপস্থিত আছো অসম নাগালেণ্ড সীমান্তৱৰ্তী বি সেক্টৰৰ এই হালধিবাৰী অঞ্চলত মই এই মুহূৰ্তত মোৰ সতীৰ্থই দেখাব এইটো এটা আচলতে ONGCৰ ৰিগ বহিছিল প্ৰায় 3 মাহ 4 মাহ পূৰ্বে কিন্তু এই ৰিগটো এই মুহূৰ্তত জানিব পাৰিছো নগাৰ আগ্ৰাসন বা নগাৰ ইয়াত এক ডিমাণ্ড পৰিছিলে বা নগাই ইয়াত বহিবলৈ ইয়াত দিয়া নাছিলে বিভিন্ন সময়ত আচলতে নগাই এই ONGC কেম্পটো বহুৱাক লৈ আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ পিছত এই মুহূৰ্তত আমি জানিব পাৰিছো যে এই কেম্পটো ইতিমধ্যে ইয়াৰ এই স্থানৰ পৰা স্থানান্তৰ কৰা হৈছে আৰু আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ ট্ৰেইলাৰ যিবোৰ ট্ৰেইলাৰত আচলতে ইয়াত ONGC যিসমূহ বয়বস্তু আছিলে বা যিসমূহ ৰিগৰ কাৰণে ব্যৱহাৰ হৈছিলে সেই ৰিগসমূহ এই মুহূৰ্তৰ ৰিগৰ যি বেদান্ত ভাৰ্গৱ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত আমি সৰুপথাৰৰ পৰিৱেশ আপোনালোকক দেখুৱালো আৰু এনেধৰণে নগা দুৰ্বৃত্তৰ আগ্ৰাসনৰ বাবে নগা দুৰ্বৃত্তৰ তাণ্ডৱৰ বাবে আনকি ONGC কৰ্তৃপক্ষই তৈলখাদ উঠাই নিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে নগা দুৰ্বৃত্তৰ এনে আগ্ৰাসন ৰোধৰ বাবে প্ৰশাসনক চৰকাৰক দাবী উত্থাপন কৰিছে স্থানীয় লোকে এই খাদটোকে প্ৰথম বন্ধ কৰিছে নগা দুৰ্বৃত্তসকলে আহি তেওঁলোকৰ ভিতৰত কি আছে কি বা এইটো আমি তেনেকৈ আমি গম নাপাওঁ 5 মাহ ধৰি বহিছিলে বিশেষ সূত্ৰে জানিব পৰা মতে নগা দুৰ্বৃত্তই এই খাদটোত আহি তেওঁলোকে দাবী জনাইছে গতিকে ৰহস্য আছে সেয়েহে আমি এই অসমৰ মাটিত থাকি যদি আমাৰ খাদ যদি বন্ধ হয় তেনেহ'লে আমাৰ বহুতো নিবনুৱা ল'ৰা ইয়াত কাম কাজ কৰি আছে গতিকে বহু বঞ্চিত হৈছে